নমস্কাৰ গাঁও চহৰ জিলাৰ খবৰ ষ্টুডিঅ'ত মই অস্মিতা গোস্বামী এটা বিতং খবৰ পঞ্চমুণ্ডত বিলীন হ'ল প্ৰাক্তন মুখ্যমন্ত্ৰী ডক্টৰ ভূমিধৰ বৰ্মনৰ নশ্বৰ দেহ জন্মগাঁও নলবাৰী বেলচৰত ৰাজ্যিক মৰ্যাদাৰে স্বীকৃত সম্পন্ন হয় প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ ডক্টৰ বৰ্মনৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল অসমৰ ৰাজনীতিৰ মহিৰুহ প্ৰাক্তন মুখ্যমন্ত্ৰী ডক্টৰ ভূমিধৰ বৰ্মনৰ চিৰবিদায় পঞ্চভূতত বিলীন হ'ল ডক্টৰ ভূমিধৰ বৰ্মনৰ নশ্বৰ দেহ মঙলবাৰে দিনত নলবাৰী জিলাৰ বেলচৰ শিঙিমাৰীৰ ভকতৰাম পুখুৰীৰ পাৰত ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হ'ল অন্ত্যেষ্টিক্ৰিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী কংগ্ৰেছ সাংসদ ৰিপুণ বৰা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনকে ধৰি সহস্ৰাধিক গুণমুগ্ধৰ উপস্থিতিত সম্পন্ন হ'ল সেই কৃত্য মঙলবাৰে পুৱাৰ ভাগতে উলিওৱা হয় ডক্টৰ বৰ্মনৰ অন্তিম যাত্ৰা এই অন্তিম যাত্ৰাৰ সহযাত্ৰী হ'ল সহস্ৰাধিক গুণমুগ্ধ তেওঁৰ মৃতদেহ প্ৰথমেই লৈ যোৱা হ'ল ঐতিহাসিক বিল্লেশ্বৰ দেৱালয়লৈ তাৰ পিছতে মৃতদেহ লৈ যোৱা হ'ল কেইবাটাও অনুষ্ঠান প্ৰতিষ্ঠানলৈ অলেখ গুণমুগ্ধই জ্ঞাপন কৰিলে অন্তিম শ্ৰদ্ধাঞ্জলি এগৰাকী সুচিকিৎসক এগৰাকী দক্ষ ৰাজনীতিকক হেৰুৱাই শোকস্তব্ধ সমগ্ৰ বেলচৰবাসী বৰক্ষেত্ৰী অঞ্চললৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে সশ্ৰদ্ধ স্মৰণ কৰিলে গুণমুগ্ধসকলে ইমানখিনি জনকল্যাণমূলক কাম কৰিছিল মানে বৰ্ণনা কৰিব নোৱাৰে তেখেতৰ নিচিনা মানুহ মোৰ আজি মোৰ দেউতা হেৰুৱা যেন মই পাইছোঁ বিৰাট মোৰ মানে মই ক'ব নোৱাৰোঁ মই মানে অন্তৰৰ পৰা তেখেতৰ অৱদান ইয়াৰে প্ৰতিটো অনুষ্ঠান প্ৰতিষ্ঠানতে আছে প্ৰতিজন ব্যক্তিৰ তেখেতৰ এই আজি নোহোৱা হোৱাটো যিটো মৰ্ম বেদনা আজি উপলব্ধি কৰিছে আজি আমি চৰম হতাশাত ভুগিছোঁ এনে এজন বৰেণ্য মহান ব্যক্তিক আমি হেৰুৱাই আমি সঁচাকৈ দুখ প্ৰকাশ কৰিছোঁ আমি বিল্লেশ্বৰ দেৱালয়ৰ পৰা প্ৰণিপাত জনাইছোঁ যাতে তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক এইগৰাকী বৰ্ষীয়ান ৰাজনীতিকৰ আদৰ্শ জীয়াই ৰখাৰ সংকল্প ল'লে সাংসদ ৰিপুণ বৰাই অকল কংগ্ৰেছ দলেই নহয় অসমৰ ৰাজনৈতিক আৰু সামাজিক জীৱনত এক অপূৰণীয় ক্ষতি হৈছে আৰু মই কংগ্ৰেছ কৰ্মীসকলক আজি এইটোৱে আহ্বান জনাম যে ডক্টৰ ভূমিধৰ বৰ্মনৰ এই মহান আদৰ্শ লৈ প্ৰত্যেকজন কংগ্ৰেছ কৰ্মী যাতে অনাগত দিনত আমি দলটোক শক্তিশালী কৰিব পাৰোঁ তেখেতৰ জীৱনৰ যিখিনি কথা সেইখিনি নতুন চামে জনাৰ প্ৰয়োজন আছে আজি এজন চিকিৎসক হিচাপে তেওঁ কাম আৰম্ভ কৰি যিদৰে ৰাজহুৱা জীৱনত নিবিড়ভাৱে সকলো জাতি জনগোষ্ঠীৰ এজন মৰমৰ মানুহ হৈ পৰিছিলে আদৰ্শৰ মানুহ হৈ পৰিছিলে শ্ৰদ্ধাৰ মানুহ হৈ পৰিছিলে তেখেতৰ অবৰ্তমানত আমি আজি শূন্যতাত ভুগিছোঁ আনহাতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও স্মৰণ কৰিলে ডক্টৰ বৰ্মনৰ কৰ্মৰাজিক তেখেত কেৱল এগৰাকী ৰাজনীতিক হিচাপেই নহয় এগৰাকী সুচিকিৎসক হিচাপেও হাজাৰ হাজাৰ দৰিদ্ৰ জনগণক বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান কৰি তেখেতে মানুহৰ হৃদয়ত এটি স্থায়ী সদ্ভাৱনা তৈয়াৰ কৰিবলৈ সক্ষম হৈছে মানৱ সমাজৰ বাবে কৰি যোৱা কাম এই ভাল কাম নিশ্চিতভাৱে ভৱিষ্যতৰ প্ৰজন্মই ইয়াক আদৰ্শ হিচাপে নিষ্ঠাৰে গ্ৰহণ কৰিব 1967 চনৰ পৰা 2001 চনলৈ সামৰণি পৰিল এক বৰ্ণিল ৰাজনৈতিক অধ্যায়ৰ কেমেৰা পাৰ্চন অঞ্জনৰ সহযোগত নলবাৰীৰ পৰা বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰফালে বৰপেটাৰ বৰবালাত ভূমিকেন্দ্ৰীয় সংঘাতৰ ভয়ংকৰ পৰিণতি ভূমি বিবাদক লৈ সৃষ্টি হোৱা সংঘাতৰ সময়তেই ভাগিনৰ আক্ৰমণত প্ৰাণ গ'ল মোমায়েকৰ ইফালে মৃতদেহৰ শেষকৃত্য সম্পন্ন কৰা কেন্দ্ৰ কৰিও সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ বৰপেটাৰ বৰবালাত লোমহৰ্ষক হত্যাকাণ্ড ভাগিনৰ আক্ৰমণত মৃত্যু এজন লোকৰ ভূমি বিবাদক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল মামা ভাগিনৰ সংঘাত বৰপেটা জিলাৰ হাউলি থানাৰ অন্তৰ্গত বৰবালা গাঁৱত সোমবাৰে সংঘটিত হয় এই হত্যাকাণ্ড তাৰ পাছতে মৃতদেহৰ অন্ত্যেষ্টিক্ৰিয়াক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰে পৰিস্থিতি
বৰবালা গাঁৱৰ গফুৰ তালুকদাৰ আৰু নিজ ভনী জোৱাই মুকাৰম মিয়াৰ মাজত দীৰ্ঘদিন ধৰি বসবাস কৰি অহা মাটিৰ সীমাক লৈ চলি আছিল বিবাদ। সোমবাৰে পুৱাৰ ভাগতো দুয়ো পক্ষৰ মাজত সংঘাতৰ সৃষ্টি হয়। মুকাৰম মিয়াৰ পুত্ৰ ছানিদুলে বাঁহৰ লাঠিৰে কৰা প্ৰহাৰত মূৰত আঘাত পাই ঘটনাস্থলীতে মৃত্যুক সাৱটি লয় গফুৰ তালুকদাৰে। মোৰ মা আহিছে, আহাৰ লগে লগে ইৰ ঘাৰৰ বাৰী কোব ঝাৰিছে। কোনে মাৰিছিল? ছানিদুলে কোব ঝাৰিছে। কি হয় আপোনাৰ? পেহীৰ ল'ৰা, মোৰ ভাই। আনহাতে গাঁৱৰে একাংশ লোকে স্থানীয় আৰক্ষীক খবৰ নিদিয়াকৈ মৃত লোকজনক বৰপেটা মেডিকেল কলেজত মৰণোত্তৰ পৰীক্ষা কৰোৱায়। মৰণোত্তৰ পৰীক্ষাৰ অন্তত সোমবাৰে বিয়লি মৃত গফুৰৰ নশ্বৰ দেহ গোপনে শেষকৃত্য সম্পন্ন কৰাৰ চেষ্টা চলাইছিল যদিও স্থানীয় একাংশ লোকে বাধা প্ৰদান কৰাত পৰিস্থিতি আৰু অধিক উত্তপ্ত হৈ পৰে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি একাংশ স্থানীয় লোকে হাউলি আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত হাউলি থানাৰ আৰক্ষীৰ দল এটা উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ইপিনে হত্যাকাণ্ডৰে জড়িত মুকাৰম মিয়া আৰু তেওঁৰ দুই পুত্ৰ ছানিদুল আৰু ৰাছিদুলে পলায়ন কৰে। সম্প্ৰতি আৰক্ষীয়ে হত্যাকাণ্ডৰ লগত জড়িত আটাইকেইগৰাকী অভিযুক্তক বিচাৰি তদন্ত আৰম্ভ কৰিছে। বৰপেটাৰ পৰা নিৰঞ্জন দাস, নিউজ 18 অসম নৰ্থ ইষ্ট। কৰোনাই ভয়াৱহ ৰূপ ধাৰণ কৰাৰ লগে লগে এতিয়া ভেকচিন লোৱাক লৈ সজাগ হৈছে সৰ্বসাধাৰণ ৰাইজ। কৰোনা ভেকচিন লোৱাৰ বাবে ৰাইজে ভিৰ কৰিছে চিকিৎসালয়ত। অৱশ্যে ভেকচিন লোৱাৰ পিছতো পুনৰ কৰোনাত আক্ৰান্ত হৈছে বহু লোক। আকৌ কোভিডৰ জোৱাৰ আহিছে। কোভিড ভেকচিন লোৱাৰ ক্ষেত্ৰত ৰাইজ সজাগ হৈছে। কোভিড ভেকচিন প্ৰদান কৰি থকা চিকিৎসালয়সমূহত দেখা গৈছে সাধাৰণ লোকৰ লানি নিচিগা ভিৰ। নগাঁৱৰ হাতীচুং ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত 7জন ব্যক্তিৰ দেহত ধৰা পৰিছে কোভিড-19। তাৰ পাছতেই হাতীচুং ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোত কোভিড ভেকচিন গ্ৰহণ কৰিবলৈ ভিৰ কৰিছে বহুজনে। ইপিনে প্ৰথম পালি ভেকচিন লোৱাৰ পাছতো কাৰোবাৰ শৰীৰত ধৰা পৰিছে কোভিড-19 পজিটিভ। বোকাখাততো ভেকচিন লোৱা লোকলৈ সংক্ৰমিত হৈছে কোভিড-19। বোকাখাতৰ BDM ৰোডৰ এগৰাকী বাসিন্দাই দ্বিতীয় পালি ভেকচিন ল'বলৈ বোকাখাতৰ শ্বহীদ কমলামেৰী মহকুমা অসামৰিক চিকিৎসালয়ত চৰকাৰী নীতি অনুসৰি কোভিড পৰীক্ষা কৰাত ধৰা পৰে কোভিড পজিটিভ। হাস্পতাল ৰোডৰ আন এজন লোকৰ দেহতো পজিটিভ ধৰা পৰে। বোকাখাতলৈ দেওবাৰে 300 ভেকচিন আহিছিল যদিও মঙলবাৰে পুৱাই অন্ত পৰে সকলো ভেকচিন আৰু কোভিড পৰীক্ষা কৰা কিট। লক্ষণীয়ভাৱে বোকাখাত মহকুমাত বৰ্তমানলৈকে 19 জনৰ দেহত কোভিড পজিটিভ ধৰা পৰিছে। ফাৰ্ষ্ট কেছটো আমাৰ এপ্ৰিলৰ 2 তাৰিখে ওলাইছিলে। গ্ৰেজুৱেলি আজি তাৰিখলৈকে আমাৰ 26টা কেছ, আজিলৈকে 26টা কেছ হৈছে ডিটেকশ্যন। ইয়াৰ পিছত পজিটিভ কেছ হৈছে। তাৰে ভিতৰত দেখা গৈছে যে হোটেলবিলাকত যথেষ্ট ওলাইছে। যিবোৰ আমাৰ লোকেল এৰিয়াত আহি ওলাইছে, যিবোৰ দেখা যায় প্ৰায়বোৰ কেছে কিন্তু বাহিৰৰ পৰা অহা আৰু কণ্টেক্টত 1-2জন ওলাইছে। বেবেজিয়াৰ পৰা ভাস্কৰ জ্যোতি শইকীয়া আৰু বোকাখাতৰ পৰা প্ৰদ্যুৎ মহন্ত, নিউজ 18 অসম নৰ্থ ইষ্ট। কৰোনা মহামাৰীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে নাটনি হৈছে ভেকচিনৰ নাটনি হ'লেও সংক্ৰমণ ৰোধ কৰিব পৰা যাব কৰোনাৰ। বনৌষধিৰে প্ৰতিৰোধ হ'ব কৰোনাৰ সংক্ৰমণ। কিন্তু কোনে কৰিছে এই দাবী? চাওঁ আহক। বনৌষধিৰে প্ৰতিৰোধ হ'ব কৰোনা সংক্ৰমণ। দুৰ্লভ নহয়, সততে উপলব্ধ এবিধ বনৌষধি ব্যৱহাৰেৰে আপুনি ৰক্ষা পৰিব পাৰে কৰোনা সংক্ৰমণৰ পৰা। প্ৰতিষেধকৰ কাৰণে ই এটা মহৌষধ। সদায় ব্যৱহাৰ কৰি থাকিলে কৰোনা বীজাণুৱে মানে দেহত প্ৰৱেশ কৰিব নোৱাৰে বুলি অনুমানেই হৈছে। 10-12 চকলমান গধূলি পৰত পানীত তিয়াই থ'ব লাগিব, ভালকৈ চফাকৈ ধুনীয়াকৈ ৰাখি পাছত ৰাতিপুৱা পৰত মানে মুখ হাত ধুই সেই পানীগিলাচ খাব লাগে। বনৌষধিৰে কৰোনা সংক্ৰমণ ৰোধ কৰাৰ দাবী কৰিছে মেৰাপানী অঞ্চলৰ এগৰাকী বয়োজ্যেষ্ঠ ব্যক্তিয়ে। মেৰাপানীৰ পুষ্পবন গাঁৱৰ যদু বৰুৱা নামৰ 80ৰ ঊৰ্ধৰ ব্যক্তিগৰাকীৰ দাবী, গুলঞ্চ নামৰ বনৌষধ নিয়মিত ব্যৱহাৰৰ ফলত কৰোনাৰ সহিতে ভাইৰাছজনিত কোনো ধৰণৰ ৰোগে স্পৰ্শ কৰিব নোৱাৰে মানৱ শৰীৰত। অৱশ্যে কোনো লোক কৰোনাত আক্ৰান্ত হোৱাৰ পাছত এই বনৌষধ প্ৰয়োগ কৰি সুফল পোৱা নাযাব বুলি জনাইছে যদু বৰুৱাই।
সাধাৰণতে মধুমেহ ৰোগৰ মহৌষধ ৰূপে পৰিচিত গুলঞ্চৰ কৰোনা প্ৰতিৰোধী ক্ষমতাৰ কথা বৰুৱাই সদৰি কৰাৰ পাছতে এতিয়া গুলঞ্চ ব্যৱহাৰকাৰীৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি পাইছে। অৱশ্যে গুলঞ্চৰ নিয়মিত ব্যৱহাৰৰ উপৰিও কোভিড বিধি মানি চলিবলৈ ৰাজ্যবাসীক আহ্বান জনাইছে যদু বৰুৱাই। আক্ৰান্ত ব্যক্তিসকল ভাল হ'ব বুলি ক'ব নোৱাৰি, কাৰণ হৈ যোৱাৰ আগত যদি এনেকুৱাকৈ যদি সতৰ্ক থাকে আচলতে মানুহৰ বেমাৰ নহয়। এইটো ব্যৱহাৰ কৰি থাকিলে কৰোণাত আক্ৰান্ত নহয়। নহয়, এইটো মানে ময়ে প্ৰমাণ পাইছোঁ। যি কি নহওক, বিজ্ঞানসন্মত পৰীক্ষা নিৰীক্ষাৰ অন্তত যদিহে যদু বৰুৱাৰ দাবী সত্য প্ৰমাণিত হয়, তেন্তে কোভিড বিভীষিকাত পকপকাই থকা মানৱ জাতিয়ে নিশ্চিতভাৱে কিছু সকাহ পাব। তিতাবৰৰ পৰা অনমোল যাদৱ, নিউজ 18 অসম নৰ্থ ইষ্ট। কুম্ভমেলাৰ পৰা অসমত বিয়পিছে নেকি কৰোনা? কুম্ভমেলাৰ পৰা জাকে জাকে কৰোনা আক্ৰান্ত প্ৰৱেশ কৰাৰ এটা বাতৰিক লৈ নগাঁৱত সৃষ্টি হৈছে তীব্ৰ আতংকৰ। পিছে কিমান দূৰ সত্য এই বাতৰি? কুম্ভমেলাৰ পৰা বিয়পিছে নেকি কৰোনা? উৰা বাতৰিক লৈ নগাঁৱত বিভ্ৰান্তি। নিউজ 18ৰ অনুসন্ধানত পোহৰলৈ প্ৰকৃত তথ্য। এটা উৰা বাতৰিক লৈ নগাঁৱত সৃষ্টি হৈছে তীব্ৰ বিভ্ৰান্তি। কুম্ভমেলাৰ পৰা 13জন কোভিড আক্ৰান্তই ৰেলযোগে উভতিছে অসমলৈ। কুম্ভমেলাৰ পৰা উভতা দলটোৱে মৰিয়নি ৰেল ষ্টেচনত নামি প্ৰৱেশ কৰিছিল নগাঁৱত। একাংশ সংবাদ মাধ্যমত এই বাতৰি সম্প্ৰচাৰিত হোৱাৰ পিছতেই নগাঁৱত সৃষ্টি হৈছে তীব্ৰ আতংকৰ। পিছে কিমান দূৰ সত্য এই বাতৰি? নিউজ 18ৰ অনুসন্ধানত পোহৰলৈ আহে প্ৰকৃত তথ্য। প্ৰকৃততে কুম্ভমেলাৰ পৰা কোনো ব্যক্তি উভতি অহা নাই নগাঁৱলৈ। নিউজ 18ক এই কথা স্পষ্ট কৰি জনালে নগাঁৱৰ যুটীয়া স্বাস্থ্য সঞ্চালকে। কুম্ভমেলাৰ পৰা কোনো ব্যক্তি আমাৰ নগাঁও জিলাত প্ৰৱেশ কৰা নাই। ইয়াৰ পৰা আমাৰ ৰাইজে শংকিত হোৱাৰ কাৰণ নাই যে যিটো বাতৰি ওলাইছে কুম্ভমেলাৰ পৰা 13জন ব্যক্তি আমাৰ নগাঁৱত সোমাই মানে আমাৰ ৰাইজৰ কাৰণে মানে এটা মানে হেৰিৰ কাৰণে জিলাবাসীৰ কাৰণে এটা ভয়ৰ কাৰণ, সেই কথাটোত ৰাইজে হেৰি কৰিব নালাগে, বিশ্বাস কৰিব নালাগে। কিন্তু হৰিদ্বাৰৰ এখন আশ্ৰমৰ পৰা কলিয়াবৰৰ চুলুঙৰ আশ্ৰমলৈ উভতি আহিছিল যোগাসনৰ প্ৰশিক্ষণৰ বাবে যোৱা 3জনীয়া এটা দল। 3জনৰে দেহত কোভিডৰ সংক্ৰমণ ধৰা পৰাত আছুতীয়াকৈ ৰখা হৈছে কলিয়াবৰৰ আশ্ৰমত। সেই 3জন আমাৰ নগাঁও জিলাৰ ব্যক্তি তেওঁলোকে হৰিদ্বাৰলৈ গৈছিলে। হৰিদ্বাৰৰ পৰা তেওঁলোকে ঘূৰি আহোঁতে ৰাজধানী এক্সপ্ৰেছত আহি পেলাই যোৰহাটৰ মৰিয়নিত নামিছিলে। মৰিয়নিৰ পৰা তেওঁলোকে ঘৰলৈ আহিলে। তাতে তেওঁলোকৰ পৰীক্ষা নিৰীক্ষা হৈছিলে, তেওঁলোকৰ পজিটিভ হ'লে। পজিটিভ হোৱাৰ কাৰণে তেওঁলোকৰ বিশেষ মানে চিৰিয়াছ কোনো কমপ্লিকেশ্যন নথকাৰ কাৰণে তেওঁলোকে ঘৰলৈ আহিবলৈ দিলে। আজিৰ তাৰিখত তেওঁলোকে ঘৰতে আছে। তেওঁলোকে হোম কোৱাৰেণ্টাইনৰ যিখিনি প্ৰট'কল তেওঁলোকে মেইনটেইন কৰি আছে। আনহাতে নগাঁৱত দ্ৰুতগতিত বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা। সেয়ে ৰাইজক সম্পূৰ্ণৰূপে কোভিড বিধি মানি চলাৰ আহ্বান জনাইছে নগাঁও জিলা স্বাস্থ্য বিভাগে। সমান্তৰালকৈ জিলাখনৰ বিহু কমিটিসমূহক পৰাপক্ষত অনুষ্ঠান বাতিলৰ বাবে অনুৰোধ জনাইছে জিলা উপায়ুক্তই। নগাঁৱৰ পৰা নিৰুৎপল বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। খবৰ নিজাম বাতৰি লৈছো এটি বিৰতি। ৰাতাবাৰী সোণাই বিধানসভা সমষ্টিৰ এটাকৈ আৰু হাফলং সমষ্টিৰ 2টা কেন্দ্ৰত সম্পন্ন হয় ভোটগ্ৰহণ। পুৱা 7 বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ বিয়লি 6 বজাত অন্ত পৰে। ভোটদানৰ বাবে পুৱাৰে পৰা ভোট কেন্দ্ৰত দেখা গৈছে দীঘলীয়া শাৰী। ভোটগ্ৰহণৰ বাবে প্ৰতিটো কেন্দ্ৰতে গঢ়ি তোলা হয় কটকটীয়া নিৰাপত্তা ব্যৱস্থা। সম্পূৰ্ণ কোভিড প্ৰট'কল মানি অনুষ্ঠিত হয় ভোটগ্ৰহণ। কৰিমগঞ্জ জিলাৰ ৰাতাবাৰী সমষ্টিৰ 149 নম্বৰ ইন্দিৰা MV স্কুল কেন্দ্ৰ, কাছাৰ জিলাৰ 10 নং সোণাই সমষ্টিৰ 463 নম্বৰ মধ্য ধনহৰি LP স্কুল, ডিমা হাছাও জিলাৰ 16 নম্বৰ হাফলং সমষ্টিৰ খটলিয়াৰ LP স্কুল আৰু 107 নম্বৰ মুকালদাম LP স্কুল কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হয়। 1 এপ্ৰিলত হোৱা ভোটগ্ৰহণত খেলিমেলিৰ অভিযোগত আজি সমষ্টিকেইটাত পুনৰ ভোটগ্ৰহণ কৰা হয়।
ডিব্ৰুগড়ত চলিছে বলিউডৰ ছবিৰ শ্বুটিং ভেৰিয়া শীৰ্ষক ছবিখনৰ শ্বুটিঙৰ বাবে ডিব্ৰুগড়ত বাহৰ পাতিছে জনপ্ৰিয় অভিনেতা বৰুণ ধৱনে বলিউডৰ তাৰকাগৰাকীৰ লগতে শ্বুটিঙত অংশগ্ৰহণ কৰিছে অৰ্ধশতাধিক থলুৱা কলাকুশলীয়ে বলিউডৰ তাৰকা অভিনেতা বৰুণ ধৱন তেখেত আহি ভাও পাতিছে ডিব্ৰুগড়ত আৰু ভেৰিয়া নামৰ এখন চিনেমাৰ শ্বুটিঙত তেখেতে ডিব্ৰুগড়ত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে আৰু আজিৰ দিনটোত ডিব্ৰুগড়ৰ মোহনবাৰী যি বিমানবন্দৰ তাতে দৃশ্যগ্ৰহণ কৰা হৈছে ভেৰিয়া নামৰ বলিউডৰ চিনেমাখনৰ আমি বিশেষকৈ গৌৰৱ কৰিছোঁ ডিব্ৰুগড়বাসী হিচাপে যিহেতু বলিউডৰ এজন তাৰকাৰ বৰুণ ধৱন আমাৰ ইয়াত আহিছে বেৰিয়া বুলি নামৰ ফিল্ম এখন বুলি আমি শুনি গম পাইছোঁ আৰু ইয়াত বিশেষকৈ আমাৰ ডিব্ৰুগড় স্থানীয় কলা কৌশলীসকলে 50জনৰ ওপৰৰ মানে কলা কৌশলী আহি ইয়াত অংশগ্ৰহণ কৰিছে পুৱা 9 বজাৰ পৰা আমি তাৰ কাৰণে ডিব্ৰুগড়বাসী হিচাপে আমি গৌৰৱ কৰিছোঁ আমি যিটো চাইছোঁ একচুৱেলি যি গম পাইছোঁ যে এটা হৰৰ আৰু কমেডি এইখন চিনেমা বুলি কোৱা হৈছে আৰু ইয়াতে কীৰ্তি চেননকে ধৰি বৰুণ ধৱনে তেওঁলোকে অভিনেতা আৰু ডিব্ৰুগড় মোহনবাৰী বিমানবন্দৰত যিহেতু এই গোটেই চিনেমাখনৰ এটা অংশ শ্বুটিং কৰা হৈছে গতিকে স্থানীয় লোকসকলৰ মাজত যথেষ্ট এক উৎফুল্লিত হৈ পৰিছে তেওঁলোকে আচলতে যে এনেকুৱা ধৰণৰ এক বলিউডৰ চিনেমা ইয়াত ডিব্ৰুগড়ত শ্বুটিং হৈছে কেইবাগৰাকী স্থানীয় শিল্পী ইয়াত অংশগ্ৰহণ কৰিছে প্ৰায় 50তকৈ অধিক স্থানীয় শিল্পীয়ে অংশগ্ৰহণ কৰিছে বুলি কোৱা হৈছে গতিকে প্ৰিয় শিল্পীজনক চাবলৈ সকলোৱে এতিয়া বাট চাইছে ৰৈ আছে কেতিয়া শ্বুটিং শেষ হয় কেতিয়া পেকআপ হয় আৰু কেতিয়া বৰুণ ধৱনক লগ কৰিব পৰা যায় হাতত হেণ্ডকাপ পিন্ধনত পিপি কিট গ্ৰেপ্তাৰ পিছতে কোভিড পজিটিভ ধৰা পৰে এটা দুৰ্ধৰ্ষ অপৰাধীৰ চিকিৎসাধীন অৱস্থাতে MMCHৰ পৰা পলায়ন কৰা অপৰাধীটোক পুনৰ গ্ৰেপ্তাৰ কৰিলে কামৰূপ আৰক্ষীয়ে হাতত হেণ্ডকাফ পিন্ধনত PPE কিট চিকিৎসাধীন অৱস্থাতে সোমবাৰে পুৱতি নিশা MMCHৰ পৰা পলায়ন কৰা অপৰাধী গফুৰক পুনৰ গ্ৰেপ্তাৰ কৰিলে কামৰূপ আৰক্ষীয়ে হাজোৰ দুৰ্ধৰ্ষ অপৰাধী গফুৰক 10 দিন পূৰ্বে গ্ৰেপ্তাৰ কৰা হৈছিল হত্যা অপহৰণ চুৰি ডকাইতিকে ধৰি কেইবাটাও গোচৰত অভিযুক্ত গফুৰৰ দেহত আটকাধীন অৱস্থাতে ধৰা পৰিছিল কোভিড পজিটিভ সোমবাৰে চিকিৎসাৰ বাবে নিয়া হৈছিল গুৱাহাটীৰ MMCHলৈ সোমবাৰৰ দিনাই চিকিৎসালয়খনৰ পৰা পুৱতি নিশা পলায়ন কৰে দুৰ্ধৰ্ষ অপৰাধী গফুৰে পিছে পলায়নৰ 24 ঘণ্টাৰ ভিতৰতে পুনৰ গ্ৰেপ্তাৰ কৰা হয় দুৰ্ধৰ্ষ অপৰাধীটোক কোভিড পজিটিভ হোৱাৰ কাৰণে তাক আমি চিকিৎসালয়ত ভৰ্তি কৰিছিলোঁ ছেকেণ্ড ফ্ল'ৰৰ পৰা জাম্প মাৰি পলাই গৈছিলে যে তেখেতৰ ভায়েক এজন শ্বিলঙৰ লাই ৰেম্বলাই অঞ্চলত কৰ্মৰত আমি গফুৰক ধৰিবলৈ সক্ষম হওঁ যিহেতু কোভিড পেচেণ্ট ডাবল মাস্ক চেনিটাইজাৰ আৰু প্ৰয়োজনীয় আমাৰ কোভিড প্ৰট'কলখিনি মানি পেলাই তেখেতক ধৰা হৈছিলে আৰু এতিয়া আমি মেঘালয়ৰ পৰা তেখেতক লৈ আহিছোঁ আৰু সম্পূৰ্ণ তেখেতক PPE কিট পৰিধান কৰি সম্পূৰ্ণ সাৱধানতা অৱলম্বন কৰিছোঁ মেঘালয়ৰ শ্বিলঙৰ পৰা কামৰূপ আৰক্ষীৰ এটা দলে কৰায়ত্ব কৰে কৰোণাক্ৰান্ত কুখ্যাত অপৰাধী গফুৰক তাৰ পিছত সম্পূৰ্ণ কোভিড প্ৰট'কল মানি কামৰূপলৈ অনা হৈছে গফুৰ আলীক উত্তৰ গুৱাহাটীৰ পৰা ৰন্তু বৈশ্যৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ঐতিহাসিক জয়সাগৰ পুখুৰী সমীপৰ এটা জলাশয় বৰ্তমান আৰক্ষীৰ প্ৰচেষ্টাত পৰিণত হৈছে বেলি ফুলৰ বাগিচালৈ জয়াতীৰ্থৰ সূৰ্যমুখী ফুলে ৰিঙিয়াই মাতিছে পৰ্যটকক সোণ হালধীয়া পৰিৱেশত খন্তেক চকু জোৰ পেলাবলৈ ভিৰ কৰিছে ভিন্ন প্ৰান্তৰ পৰ্যটকে সূৰুজমুখী ফুলে ৰিঙিয়াই মাতিছে
শিৱসাগৰৰ জয়াতীৰ্থত আৰক্ষীয়ে পাতিলে বেলি ফুলৰ বাগিচা। এয়া নয়নাভিৰাম দৃশ্য ঐতিহাসিক জয়সাগৰ পুখুৰীৰ সমীপৰ। সোণশালতীয়া পৰিৱেশত খন্তেক চকুজোৰ পেলাবলৈ ভিৰ কৰিছে ভিন্ন প্ৰান্তৰ পৰ্যটকে। দৃষ্টিনন্দন হৈ পৰা বেলি ফুলৰ বাগিচাত কোনোৱে যদি একপি চেলফি তুলিছে, কোনোৱে খন্তেক জিৰাই দুখভাগৰ হাত পেলাইছে। পূৰ্বৰ এটা জলাশয় বৰ্তমান পৰিণত হৈছে এইখন বেলি ফুলৰ বাগিচালৈ। ধন্যবাদ জনাব বিচাৰিছোঁ আৰক্ষীসকলক। তেওঁলোকে ইমান ব্যস্ততাৰ মাজতো ইমান এখন সুন্দৰ আমাক উপহাৰ দিয়াৰ কাৰণে ইমান সুন্দৰ এখন বাগিচা। পুলিচ আৰু পাব্লিকৰ যিটো এটা সম্বন্ধ, সেই সম্বন্ধটো গঢ়ি তুলিবলৈ আমাৰ এই ব্যৱস্থাৰ পৰা খুব সুফল হ'ল। ইয়াত আমাৰ প্ৰত্যেকজন আৰক্ষী বিষয়া কৰ্মচাৰী আৰু সকলো ৰাইজৰো ইয়াত সহায় সহযোগিতা আছে। এটা জলাশয় এখন সুন্দৰ বাগিচালৈ পৰিণত কৰি ইয়াক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুৰূপে গঢ়ি তুলিবলৈ সক্ষম হৈছে তেওঁলোকে। ব্যস্ততাৰ মাজতো জয়সাগৰ আৰক্ষী বিচকীয়ে বিগত লকডাউনৰ সময়তে সিঁচিছিল বেলি ফুলৰ বীজ, আৰু সেই বীজেই গজালি মেলি বৰ্তমান হৈ পৰিছে বেলি ফুলৰ বাগিচা। আৰক্ষীৰ প্ৰচেষ্টাক শলাগ লৈছে বহুজনে। শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ, নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰধানমন্ত্ৰী মোদীৰ আত্মনিৰ্ভৰ ভাৰতৰ আহ্বান। দেশৰ অৰ্থনীতিয়ে এই মুহূৰ্তত এক সন্ধিক্ষণত উপনীত হৈছে। নেটৱৰ্ক 18ৰ উদ্যোগত আৰু ITCৰ দ্বাৰা প্ৰস্তুত এই বিশেষ আয়োজন স্বাভিমান ভাৰতত আমি আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ দেশৰ চুকে কোণৰ পৰা আত্মনিৰ্ভৰ কিছু অনবদ্য কাহিনী, সংগ্ৰাম আৰু অভিজ্ঞতাৰ এনে কিছুমান কাহিনী যিবোৰে এখন ৰাষ্ট্ৰ হিচাপে আমাৰ এক সুকীয়া পৰিচয় গঢ়িবলৈ সাহস দিব। এই কাহিনী ITCৰ সংগীত ৰিচাৰ্চ একাডেমীৰ যি ভাৰতীয় শাস্ত্ৰীয় সংগীতক আগবঢ়াই লৈ গৈ আছে। भारतीय शास्त्रीय संगीत दुनिया में सबसे समृद्ध संगीत संस्कृति है, जिसे राजे रजवाड़ों ने धरोहर बनाया और आज ये देश में ही नहीं बल्कि दुनिया भर में जानी जा रही है। अब जबकि राजाओं के शासन खत्म हो चुके हैं, तो संगीत की इस विरासत को संभाला एक जाने माने कॉर्पोरेट ने। ITC ने 1977 में कोलकाता में ITC संगीत रिसर्च अकादमी की स्थापना करके हिंदुस्तानी शास्त्रीय संगीत के संरक्षण का बीड़ा उठाया। ITC got these gurus to come to this 200-year-old institution. This building housed them, and they only had to look at the music and teach.